নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিবেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ ষষ্ঠটি পাঠ আমাৰ চৌপাশৰ প্ৰাণীবোৰৰ পঞ্চমটি অংশ আলোচনা কৰিম এতিয়া এই পঞ্চমটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি বিভিন্ন ধৰণৰ প্ৰাণীৰ বিষয়ে শিকিছিলো কিছুমান প্ৰাণী জলচৰ প্ৰাণী কিছুমান উভচৰ প্ৰাণী আৰু কিছুমান স্থলচৰ প্ৰাণী এই স্থলচৰ প্ৰাণীবোৰৰ ভিতৰত আমি কিছুমান ঘৰচীয়া প্ৰাণী আৰু কিছুমান বনৰীয়া প্ৰাণীৰ বিষয়ে শিকিছিলো আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ চৰাইৰ বিষয়েও শিকিছিলো এতিয়া চাওচোন আহা এই পঞ্চম অংশত কিনো আছে এতিয়া চাওচোন মোৰ পিছফালে তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে এতিয়া আহাচোন চাও কিনো দিছে কৰিবলৈ ক্ৰিয়াকলাপ 1 ইয়াত কৈছে তলত দিয়া প্ৰাণীবোৰে কেনেকৈ চলা ফুৰা কৰে সেই অনুযায়ী তালিকাত ভৰোৱা এতিয়া চাওচোন বিভিন্ন ধৰণৰ ইয়াত প্ৰাণীসমূহৰ নামসমূহ দিয়া আছে আৰু এই প্ৰাণীসমূহে কেনেদৰে চলা ফুৰা কৰে সেই সমূহৰ বিষয়ে তালিকাত পূৰ কৰিবলৈ দিছে আহাচোন চাও তালিকাখন এতিয়া চাওচোন তালিকাখন দিছে এতিয়া প্ৰথমতে বগাই যোৱা এই প্ৰাণীসমূহৰ ভিতৰত বগাই যোৱা প্ৰাণীসমূহ চিনাক্ত কৰি এই তালিকাত লিখিবলৈ দিছে এই অংশটোত আমি বগাই যোৱা প্ৰাণীসমূহৰ নাম লিখিম ইয়াত খোজকাঢ়ি যোৱা প্ৰাণীসমূহৰ বিষয়ে লিখিম ইয়াত জঁপিয়াই যোৱা প্ৰাণীসমূহৰ বিষয়ে লিখিম আৰু ইয়াত উৰি যোৱা প্ৰাণীসমূহৰ বিষয়ে লিখিম এতিয়া আমি এই চাৰিওটা অংশত ওপৰৰ প্ৰাণীসমূহৰ চলন ফুৰণ চাই সেই সমূহৰ নামসমূহ ইয়াত লিখি যাম এতিয়া চাওচোন আহা ওপৰত কি প্ৰাণীৰ নামনো দিয়া আছে প্ৰথমতে চোৱাচোন ইয়াত শহাপহু দিয়া আছে ঢোঁৰাকাউৰী সাপ শগুন পেঙ্গুইন চিলনী ভেলাহাঁহ জেঠী ভেকুলী পাৰ আৰু উটপক্ষী ইয়াত দিয়া আছে এতিয়া বগাই যোৱা প্ৰাণীসমূহ আমি বিচাৰি উলিয়াওচোন আহা কোন কেইটা প্ৰাণী বাৰু বগাই যায় হয় সাপ আৰু লগতে বগাই যোৱা চোৱাচোন জেঠী হয়নে বাৰু গতিকে ইয়াত আমি এনেকৈ সাপ লিখিম আৰু লগতে জেঠী লিখিম এতিয়া আমি খোজকাঢ়ি যোৱা প্ৰাণীসমূহ চাওঁ আহা খোজকাঢ়ি যোৱা প্ৰাণীসমূহৰ ভিতৰত কি আছে ইয়াত পেঙ্গুইন আছে আৰু লগতে এয়া চোৱাচোন উটপক্ষী আছে গতিকে ইয়াত আমি লিখিম পেঙ্গুইন আৰু উটপক্ষী এতিয়া ইয়াৰ পিছলৈ যাওঁ হা এতিয়া আমাক জঁপিয়াই যোৱা প্ৰাণীসমূহ চিনাক্ত কৰিবলৈ দিছে আহাচোন কৰো কোনসমূহ প্ৰাণী জঁপিয়াই যায় বাৰু হয় শহাপহু আৰু ভেকুলী জঁপিয়াই যায় নহয়নে বাৰু ইয়াত আমি সেয়ে শহাপহু আৰু ভেকুলী লিখিম ইয়াৰ পিছত আমাক উৰি যোৱা প্ৰাণীসমূহ চিনাক্ত কৰিবলৈ দিছে আহাচোন আমি কোনবোৰ প্ৰাণী উৰি যায় চাওঁ ঢোঁৰাকাউৰী শগুন চিলনী ভেলাহাঁহ আৰু পাৰ চৰাই উৰি যায় নহয়নে বাৰু গতিকে সেই অংশটোত আমি উৰি যোৱা এই প্ৰাণীসমূহৰ নাম লিখিম ঢোঁৰাকাউৰী শগুন চিলনী ভেলাহাঁহ আৰু পাৰ এতিয়া চোৱাচোন আমি ওপৰৰ প্ৰাণীসমূহৰ এই ভাগসমূহত নামসমূহ আমি লিখিলো ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ তোমালোকক আৰু এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে ক্ৰিয়াকলাপ 2 ইয়াত তোমালোকক দিছে তলৰ তালিকাত উল্লেখ কৰা চৰাইবোৰে কি কি খাদ্য খাই পৰ্যবেক্ষণ কৰি লিখা এতিয়া ইয়াত তোমালোকক বিভিন্ন ধৰণৰ চৰাইৰ নাম দিয়া আছে আৰু এই চৰাইসমূহে কি খাই তোমালোকক লিখিবলৈ দিছে প্ৰথমতে কাউৰীয়ে কি খায় বাৰু তোমালোকে কেতিয়াবা মন কৰিছানে বাৰু কাউৰীয়ে কি খায় কাউৰীয়ে বিভিন্ন ধৰণৰ ফল-মূল লগতে বিভিন্ন ধৰণৰ বীজ পোক-পতংগ লগতে কেঁচু সৰু সৰু প্ৰাণী লগতে
গেলা পচা মাংসও খায় এতিয়া চোৱাচোন কাউৰীয়ে প্ৰায় সকলোবোৰ বস্তুৱে খায় ইয়াৰ লগতে কাউৰীয়ে চোৱাচোন গেলা পচা জাবৰ জোথৰৰ পচি যোৱা অংশসমূহ খায় পৰিৱেশ প্ৰদূষণ ৰোধ কৰাটো সহায় কৰে ইয়াৰ পিছত শালিকা এই শালিকাই কি খায় বাৰু তোমালোকে জানানে শালিকাই বিভিন্ন ধৰণৰ ফল-মূল গছৰ বীজ লগতে পোক-পতংগ খায় ইয়াৰ পিছত ঘনচিৰিকাই কি খায় বাৰু তোমালোকে দেখিছানে বাৰু ঘনচিৰিকাই বিভিন্ন ধৰণৰ গছৰ গুটি পোক-পতংগ আৰু শস্য খায় ইয়াৰ পিছত পাৰ চৰাই কি খায় বাৰু তোমালোকে জানানে পাৰ চৰায়ে চোৱাচোন বিভিন্ন ধৰণৰ বীজ পোক-পতংগ আৰু শস্য খায় আৰু একেবাৰে শেষত আছে কপৌ চৰাই এয়া চোৱাচোন কপৌ চৰাই তোমালোকে বাৰু কপৌ চৰাই চিনি পোৱা নে এতিয়া এই কপৌ চৰায়ে কি খায় বাৰু এই কপৌ চৰায়ে ফল-মূল গছৰ বীজ আৰু সৰু সৰু পোক-পতংগ খায় এতিয়া চোৱাচোন আমি এই চৰাইসমূহে কি খায় এই তালিকাসমূহত লিখিলো এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক ক'বলৈ দিছে তলৰ ছবিকেইখনলৈ ভালদৰে চোৱা কি দেখিছা এতিয়া চোৱাচোন এই ছবিকেইখনত তোমালোকে বাৰু কি দেখিছা প্ৰথম ছবিখনত চোৱাচোন প্ৰথম ছবিখনত গৰুৱে হাল বাইছে নহয়নে এই ছবিখনত কি কৰিছে বাৰু গাখীৰ খিৰাই আছে আৰু এই ছবিখনত কি কৰিছে ৰাতি এই কুকুৰে ঘৰখন পহৰা দিছে নহয়নে বাৰু আৰু চোৱাচোন এই ছবিখনত আমি এটা গৰাল দেখিছো আৰু কুকুৰা দেখিছো আৰু কুকুৰাৰ পৰা আমি কি পাইছো এয়া চোৱা কণী পাইছো এতিয়া চোৱাচোন এয়া হৈছে পোহনীয়া জন্তুসমূহ আৰু সেই পোহনীয়া জন্তুসমূহৰ পৰা আমি কি পাওঁ এই ছবিসমূহত আমি দেখা পালো ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত তোমালোকক আকৌ ক'বলৈ দিছে যে ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কামত সহায় কৰে এতিয়া ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কামত সহায় কৰে বাৰু আহাচোন চাওঁ এই ঘৰচীয়া প্ৰাণীবোৰে আমাক বিভিন্ন ধৰণৰ কামত সহায় কৰে খাদ্যৰ কাৰণে আমি এই ঘৰচীয়া প্ৰাণীসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ লগতে বিভিন্ন ধৰণৰ কামৰ কাৰণে এই ঘৰচীয়া প্ৰাণীসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ যেনেকৈ আমি মাটি চহাবৰ কাৰণে মৰণা মাৰিবৰ কাৰণে আমি গৰু ম'হৰ ওপৰত নিৰ্ভৰ কৰোঁ নহয়নে বাৰু লগতে ঘৰখন পহৰা দিবৰ কাৰণে আমি কুকুৰৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু বিভিন্ন ধৰণৰ খাদ্যৰ কাৰণে আমি এই ঘৰচীয়া প্ৰাণীবোৰৰ ওপৰত নিৰ্ভৰ কৰোঁ যেনেকৈ গৰুৰ পৰা আমি গাখীৰ পাওঁ হাঁহ কুকুৰাৰ পৰা আমি কণী মাংস আদি পাওঁ নহয়নে বাৰু এতিয়া ইয়াত কিনো লিখিছে চাওঁচোন আহা ইয়াত কৈছে মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় এই উপকাৰী প্ৰাণীবোৰক মানুহে আদৰ যত্ন কৰি পোহে এতিয়া চোৱাচোন আমি এই প্ৰাণীবোৰৰ পৰা বিভিন্ন ধৰণে সহায় পাওঁ আৰু সেয়েহে আমি এই ঘৰচীয়া প্ৰাণীবোৰৰ আদৰ যতন কৰি ৰাখিব লাগে নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে কি কৰিবলৈ দিছে চাওঁচোন আহা ক্ৰিয়াকলাপ 3 ইয়াত তোমালোকক দিছে তলত উল্লেখ কৰা ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি খাদ্য বস্তু পাওঁ তালিকাখনত লিখা এতিয়া তোমালোকক এখন তালিকা দিছে আৰু এই তালিকাখনত তোমালোকে এই প্ৰাণীসমূহৰ পৰা আমি কি খাদ্য পাওঁ লিখিব লাগে আহাচোন লিখো প্ৰথমতে আমাক দিছে গৰু ম'হ ইয়াৰ পৰা আমি কি পাওঁ বাৰু গৰু ম'হৰ পৰা আমি হয় গাখীৰ পাওঁ আৰু এই গাখীৰৰ পৰা দৈ পনীৰ বিভিন্ন মিঠাই ঘিউ আদি প্ৰস্তুত কৰা হয় ইয়াৰ পিছত
চোৱাচোন হাঁহ কুকুৰা এই হাঁহ কুকুৰাৰ পৰা বাৰু আমি কি পাওঁ হাঁহ কুকুৰাৰ পৰা আমি কণী পাওঁ আৰু লগতে আমি মাংসও পাওঁ ইয়াৰ পিছত ছাগলীৰ পৰা আমি কি পাওঁ জানানে ছাগলীৰ পৰা আমি গাখীৰ পাওঁ এতিয়া চোৱাচোন মৰমৰ অকণিহঁত আমি এই অংশটোত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপসমূহ কৰিলোঁ গতিকে আজিৰ অংশটো মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ